নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিচিট ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে নাগালেণ্ডৰ কোনটো উৎসৱৰ নাম ৰাজ্যখনৰ এটা চৰাইৰ নামেৰে ৰখা হৈছে? নাগালেণ্ডৰ কোনটো উৎসৱৰ নাম ৰাজ্যখনৰ এটা চৰাইৰ নামেৰে ৰখা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি হৰ্ণবিল। মনত ৰাখিব হৰ্ণবিল উৎসৱটো হৰ্ণবিল চৰাইটোৰ নামেৰে ৰখা হৈছে। নেক্সট কুৱেশ্যনটি আছে সাবচৰকুট উৎসৱ কোন ৰাজ্যৰ জনসাধাৰণে পালন কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মিজোৰাম। মনত ৰাখিব সাবচৰকুট উৎসৱটো মিজোৰাম ৰাজ্যৰ জনসাধাৰণে পালন কৰে। নেক্সট কুৱেশ্যনটি আছে তলৰ কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰা নাই? তলৰ কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰা নাই? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জাপান। মনত ৰাখিব বৰ্তমানলৈকে জাপান দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰা নাই। নেক্সট কুৱেশ্যনটি আছে PV সিন্ধু কি খেলৰ সৈতে জড়িত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বেডমিণ্টন। মনত ৰাখিব PV সিন্ধু বেডমিণ্টন খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় পুৰুষ হকী দলে 2020 চনৰ টকিঅ' অলিম্পিকত কোনখন দেশৰ হকী দলক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছে? ভাৰতীয় পুৰুষ হকী দলে 2020 চনৰ টকিঅ' অলিম্পিকত কোনখন দেশৰ হকী দলক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জাৰ্মানী। মনত ৰাখিব ভাৰতীয় পুৰুষ হকী দলে 2020 চনৰ টকিঅ' অলিম্পিকত জাৰ্মানী দেশৰ হকী দলক পৰাস্ত কৰি ব্ৰঞ্জ পদক লাভ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে কোনবোৰ কাৰ্য ৰামৰ দ্বাৰা কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ৰিড এণ্ড ৰাইট। মনত ৰাখিব পঢ়া আৰু লিখা এই দুয়োটা কাৰ্য ৰামৰ দ্বাৰা কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে ইণ্টাৰনেটৰ পিতৃ কোন আছিল? ইণ্টাৰনেটৰ পিতৃ কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ফিন চাৰ্জ। মনত ৰাখিব ফিন চাৰ্জক ইণ্টাৰনেটৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে গড়দৌল অসমৰ তলৰ কোনখন স্থানত অৱস্থিত? গড়দৌল অসমৰ তলৰ কোনখন স্থানত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি তেজপুৰত। মনত ৰাখিব গড়দেউল অসমৰ তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে আউনীআটী সত্ৰ অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মাজুলী। মনত ৰাখিব আউনীআটী সত্ৰখন মাজুলীত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য? গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি মিচিং। মনত ৰাখিব গুমৰাগ মিচিং সম্প্ৰদায়ৰ এক লোকনৃত্য। নেক্সট কুৱেশ্যনটিত আছে দেওধনী তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য? দেওধনী তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বড়োসকলৰ। মনত ৰাখিব দেওধনী বড়োসকলৰ লোকনৃত্য। নেক্সট কুৱেশ্যনটিত আছে চকলং হৈছে অসমৰ তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰা বিবাহ ৰীতি? অৰ্থাৎ চকলং
কোনটো জনগোষ্ঠীয়ে পালন কৰা এক বিবাহ ৰীতি অৰ্থাৎ বিয়াত পালন কৰা ৰীতি নিয়ম অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ আহোমসকলৰ মনত ৰাখিব সকলং হৈছে আহোমসকলৰ বিয়াত পালন কৰা এক ৰীতি নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ কোনজন নেতাৰ জন্মদিন শিশু দিৱস হিচাপে পালন কৰা হয় ভাৰতৰ কোনজন নেতাৰ জন্মদিন শিশু দিৱস হিচাপে পালন কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি জৱাহৰলাল নেহেৰু মনত ৰাখিব জৱাহৰলাল নেহেৰুৰ জন্মদিনত শিশু দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে 14 ছেপ্টেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় 14 ছেপ্টেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ৰাষ্ট্ৰীয় হিন্দী দিৱস মনত ৰাখিব 14 ছেপ্টেম্বৰ তাৰিখটো ৰাষ্ট্ৰীয় হিন্দী দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে বিশ্ব সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয় বিশ্ব সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 8 ছেপ্টেম্বৰ মনত ৰাখিব বিশ্ব সাক্ষৰতা দিৱস 8 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে 28 ছেপ্টেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি বিশ্ব জলাতংক দিৱস মনত ৰাখিব বিশ্ব জলাতংক দিৱস 28 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে 22 এপ্ৰিল তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ধৰিত্ৰী দিৱস মনত ৰাখিব ধৰিত্ৰী দিৱস 22 এপ্ৰিল তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে 25 জানুৱাৰী তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস মনত ৰাখিব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়